Hello students, আজি আমি চাম corona discharge, lightning and lightning conductor. লাষ্ট ভিডিঅ'ত আমি পঢ়িছিলোঁ দুটা টপিকছ আছিলে আমাৰ বিহেভিয়াৰ অফ এ কণ্ডাক্টৰ ইন ইলেক্ট্ৰিক ফিল্ড আৰু এটা আছিল ডিষ্ট্ৰিবিউশ্যন অফ চাৰ্জ অন দ্য ছাৰ্ফেচ অফ এ চাৰ্জড কণ্ডাক্টৰ। চ' এটা চাৰ্জ কণ্ডাক্টৰত চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা হয় সেইটো পঢ়িছিলোঁ। চ' চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা হৈছিলে, য'ত নেকি আমাৰ কাৰ্ভেচাৰটো কি আছিলে বেছি আছিলে, চ' সেইখিনি জেগাতে আমাৰ চাৰ্জ ডেঞ্চিটি বেছি আছিলে, চাৰ্জটো বেছিকৈ গোট খাইছিলে। ডেটছ মিন এটা কণ্ডাক্টৰৰ য'ত নেকি জোঙা পৰ্চন থাকিব তাতে আমাৰ চাৰ্জ একুমুলেশ্যনটো কি হ'ব, বেছি হ'ব। চ' সেইটো অলপ মনত ৰাখিবা। এতিয়া আমি চাম কি কৰ'না ডিscharge। চ' কৰ'না ডিscharge কি হয়, যেতিয়া এটা কণ্ডাক্টৰ চাৰ্জ কৰা হয়, চাৰ্জ কৰিলে কি হয়, ইয়াৰ চাৰ্জ ডেঞ্চিটিটো ক'ত বেছি হয়, য'ত নেকি তাৰ পইণ্টেড পাৰ্টছ থাকে, য'ত নেকি তাৰ যোনখিনি জেগাত জোঙা হৈ থাকিব তাতে আমাৰ চাৰ্জ ডেঞ্চিটিটো কি হ'ব, বেছি হ'ব। চ' এই হাই ডেঞ্চিটি অফ চাৰ্জৰ কাৰণে কি হ'ব, তাতে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, বেছি হ'ব, হয় নে নহয়? ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, ষ্ট্ৰং হ'ব, হাই হ'ব। আৰু এই যিটো আমাৰ চাৰ্জ থাকিব, এই চাৰ্জবোৰে কি কৰে, এই কণ্ডাক্টৰৰ পৰা এয়াৰ মিডিয়ামলৈ কি কৰে, চাৰ্জবোৰ আমাৰ ডিscharge কৰি দিয়ে। এই চাৰ্জ ডিscharge ফেন'মেননটোক আমাৰ কি বুলি কোৱা হয়, কৰ'না ডিscharge কয়। আৰু এই যিটো আমাৰ ডিscharge হয়, এই চাৰ্জবোৰ যেতিয়া কণ্ডাক্টৰৰ পৰা এয়াৰ মিডিয়ামলৈ যায়, এটা মানে জুই জ্বলি পেলাই যোৱা নিচিনা, যেনেকৈ দুটা শিলে গহনি খালে যেনেকুৱা ধৰণে জুই জ্বলে। চ' এনেকুৱা হিচাপত এই কণ্ডাক্টৰৰ পৰা এয়াৰ মিডিয়ামলৈ চাৰ্জটো মুভ কৰে। অ'কে, এই প্ৰচেছটোক আমাৰ কি বুলি কোৱা হয়, কৰ'না ডিscharge। চ' লেংগুৱেজত ক'লে কি হ'ব, ৱেন এ কণ্ডাক্টৰ ইজ চাৰ্জড, যেতিয়া এটা কণ্ডাক্টৰ চাৰ্জ কৰা হয়, ইটছ চাৰ্জ ডেঞ্চিটি বিকাম মেক্সিমাম এট দ্য পইণ্টেড পাৰ্টছ। এই চাৰ্জ ডেঞ্চিটিটো ক'ত বেছি হয়, এট দ্য পইণ্টেড পাৰ্টছ, য'ত নেকি জোঙা পৰ্চন থাকে, জোঙা অংশ থাকে, সেইবোৰতে কি হ'ব, সেই জেগাখিনিতে কণ্ডাক্টৰৰ চাৰ্জবোৰ বেছিকৈ গোট খাব। বিকজ অফ দিছ কনচেনট্ৰেশ্যন অফ চাৰ্জ, চ' এই চাৰ্জবোৰ বেছি হোৱাৰ কাৰণে কি হয়, ইলেক্ট্ৰিক ফিল্ড নিয়াৰ দ্য পইণ্টেড পৰ্চন বিকামছ ভেৰি হাই। সেইকাৰণে কি হয়, এই পইণ্টেড পৰ্চনত কি হয়, আমাৰ ইলেক্ট্ৰিক ফিল্ডটো হাই হয়, বেছি হয়। অ'কে, এণ্ড দ্য চাৰ্জ মে জাম্প ফ্ৰম দ্য কণ্ডাক্টৰ টু এয়াৰ। আৰু তাৰ কাৰণে কি হ'ব পাৰে, এই চাৰ্জবোৰ কণ্ডাক্টৰৰ পৰা এয়াৰ মিডিয়ামলৈ গতি কৰিব পাৰে। অফেন দিছ ডিscharge ইজ একম্পেনিড বাই ভিজিবল গ্ল'। আৰু এইটো কেনেকুৱা হয়, এই ডিschargeটো কেনেকুৱা হয়, ভিজিবল গ্ল', এনেকুৱা জুই জ্বলাৰ নিচিনাকৈ দেখিব পৰা, আমি দেখা পোৱা নিচিনা আৰু দেখিব পৰাকৈ জুই মুভ কৰাৰ নিচিনাকৈ লাগে। চ' দিছ ফেন'মেনন ইজ কল্ড কৰ'না ডিscharge। আৰু এই ফেন'মেননটোক আমি কি বুলি কওঁ, কৰ'না ডিscharge বুলি কওঁ। অ'কে, দেন নেক্সট আছে লাইটনিং এণ্ড লাইটনিং কণ্ডাক্টৰ। এতিয়া আমাৰ এয়াৰ মিডিয়ামত বহুত ধৰণৰ পজিটিভ নেগেটিভ চাৰ্জেছ আছে, বহুত চাৰ্জ আছে। অ'কে, চ' এইবোৰ কিহৰ কাৰণে হ'ব পাৰে, আমাৰ তাতে আমি এনেই জানো এয়াৰ মিডিয়ামত বহুত গেছ আছে। চ' গেছ থাকিলে তাত কি হ'ব পাৰে, চাৰ্জো থাকিব, পজিটিভ নেগেটিভ চাৰ্জ থাকিব। বা যেতিয়া আমাৰ ক্লাউড থাকি স্কাইত এয়াৰ মিডিয়ামত আমাৰ এটমছফিয়াৰত যেতিয়া কিছু ক্লাউড হয় নে নহয়, চ' তাতে সিহঁতে ঠাণ্ডা হৈ পেলাই কি হয়, আইচ হৈ যায়। দেন সিহঁতৰ মাজত গহনি খায়ো কি হ'ব পাৰে, আমাৰ আইচ বা ক্লাউডছবোৰ কি হ'ব পাৰে, পজিটিভলি নেগেটিভলি চাৰ্জ হ'ব পাৰে। অ'কে, চ' তাত কি হয়, যেতিয়া দুটা অপজিটলি চাৰ্জ বেলেগ বেলেগ চাৰ্জ কি হ'ব, ওচৰা ওচৰি আহিব, দেন আমাৰ এই মাজত থকা সিহঁতৰ যিটো আমাৰ মিডিয়াম থাকে, এয়াৰ মিডিয়াম, এই এয়াৰ মিডিয়ামৰ যিটো আমাৰ ডাইইলেক্ট্ৰিক প্ৰপাৰ্টি থাকে, ডাইইলেক্ট্ৰিক মিনছ কি, তাতে কোনো চাৰ্জ মুভ কৰিব নোৱাৰে। অ'কে, চ' সেই ডাইইলেক্ট্ৰিকটো কি হৈ যায়, ব্ৰেক হৈ যায়, ইনচুলেটিং প্ৰপাৰ্টিটো তাৰ নাইকিয়া, ভাঙি যায়, ভাঙি পেলাই কি হয়, আমাৰ সিহঁতৰ মাজতে চাৰ্জ কি হৈ যায়, এক্সচেঞ্জ হয়। অ'কে, চ' এই চাৰ্জ এক্সচেঞ্জ হওঁতে আমাৰ কি হয়, এনেকুৱা জুই জ্বলাৰ নিচিনা হয়, আৰু সেইটোৰ কাৰণে কি হয়, আমাৰ চাউণ্ড ওলায়। চ' ইয়াকে আমি কি বুলি কওঁ, লাইটনিং বুলি কওঁ। আৰু যিটো আৰু থাণ্ডাৰ মানে যিটো চাউণ্ড হয়, সেইটোকে থাণ্ডাৰ বুলি কোৱা হয়। অ'কে, চ' এইটোৱে কি হয়, আমাৰ থাণ্ডাৰ ষ্টৰ্ম। অ'কে, চ' লেংগুৱেজত ক'লে কি হ'ব, দ্য এটমছফিয়াৰ কণ্টেইনছ হিউজ এমাউণ্ট অফ চাৰ্জ অফ বথ কাইণ্ডছ। চ' আমাৰ বায়ুমণ্ডলত কি থাকে, বহুত কি থাকে, এমাউণ্ট অফ চাৰ্জ থাকে। দিছ চাৰ্জেছ গেট ডিপজিটেড অন ৱাটাৰ ড্ৰপছ হুইচ ফৰ্ম দ্য ক্লাউড। আৰু এই চাৰ্জবোৰ কি হ'ব পাৰে, আমাৰ যিবোৰ ৱাটাৰ ড্ৰপ থাকে, ক্লাউডৰ যিবোৰ ৱাটাৰ ড্ৰপ, সেইবোৰত ডিপজিট হ'ব পাৰে। অ'কে, দাছ এ ক্লাউড মে বি পজিটিভলি চাৰ্জড অৰ নেগেটিভলি চাৰ্জ। চ' ইয়াৰ কাৰণে কি হ'ব পাৰে, এই ড্ৰপবোৰে মিলি পেলাই যিটো ক্লাউড বনাব। চ' কোনোবা এটা ক্লাউড কি হ'ব পাৰে,
ডাৱৰ কি হ'ব পাৰে পজিটিভলি চাৰ্জ হ'ব পাৰে আৰু এটা কি হ'ব পাৰে নেগেটিভলি চাৰ্জ হ'ব পাৰে when two oppositely charged clouds at very high potential face each other the air dielectrics break down so যেতিয়া এই কি হ'ব এই চাৰ্জ পাৰ্টিকলবোৰ একগোট হৈ ক্লাউড ক্ৰিয়েট কৰিছিলে এই ক্লাউডবোৰ যেতিয়া ওচৰা-ওচৰি আহিব দেন সিহঁতৰ যিটো মানে ডাইলেক্ট্ৰিক প্ৰপাৰ্টি আছিলে ডাইলেক্ট্ৰিক্স কি হৈ যায় ব্ৰেক হৈ যায় দ্যাটছ মিন যিটো আমাৰ এয়াৰ মিডিয়ামৰ ইনচুলেটিং প্ৰপাৰ্টি আছিলে যি নেকি আমাৰ চাৰ্জ যাব নিদিয়ে কণ্ডাক্ট কৰিব নিদিয়ে চ' এইটো প্ৰপাৰ্টিটো ব্ৰেক হৈ যায় আৰু আমাৰ সিহঁতৰ মাজত কি হয় চাৰ্জ এক্সচেঞ্জ হয় অ'কে ইট কজেছ ডিscharge অফ ইলেক্ট্ৰিচিটি ইন ফৰ্ম অফ লাইটনিং চ' ইয়াত কি হয় আমাৰ ইলেক্ট্ৰিচিটিটো কি হয় আমাৰ চাৰ্জ মুভ কৰা মানে আমাৰ ইলেক্ট্ৰিচিটি হয় নে নহয় কাৰেণ্ট হয় চ' ইয়াত কি হ'ব এই ডিschargeটো কিহত হ'ব ইলেক্ট্ৰিচিটিত হ'ব ইন দ্য ফৰ্ম অফ লাইটনিং আৰু কি কৰিব লগতে লাইট প্ৰডিউচ কৰে অ'কে চ' এইটো হয় কি আমাৰ লাইটনিং ডিউৰিং লাইটনিং দ্য এয়াৰ ইজ হিটেড যেতিয়া আমাৰ কি হয় লাইটনিং হ'ব লাইটনিং হতে কি হ'ব এয়াৰটো আমাৰ হিট হয় এণ্ড চ' ইট এক্সপাণ্ড ছাডেনলি আৰু এই এয়াৰ মিডিয়ামটো কি হ'ব এক্সপাণ্ড হ'ব দ্য এক্সপানশ্যন কজেছ কুলিং আৰু এক্সপাণ্ড হ'লে এটা এয়াৰ মিডিয়াম যদি এক্সপাণ্ড হয় দেন তাতে অলপ লাহে লাহে কি হ'ব ঠাণ্ডাও হ'ব ডিউ টু হুইচ এয়াৰ কণ্ট্ৰেক্ট ছাডেনলি আকৌ কি হ'ব এই এয়াৰটো কি হ'ব কি হ'ব আকৌ যেতিয়া কি হ'ব এনেকা ডাঙৰ হৈছিলে জেগাখিনি আকৌ কি হ'ব সৰু হ'ব কেনেকৈ সৰু হ'ব দ্য ছাৰাউণ্ডিং এয়াৰ ৰাছেছ দিয়াৰ তাতে আকৌ কি হৈ যাব ওচৰত আৰু যিবোৰ এয়াৰ আছে সেইবোৰ আকৌ তাতে আহিব চ' দিছ ছাডেন কণ্ট্ৰাকশ্যন এণ্ড এক্সপানশ্যন প্ৰডিউচ ট্ৰেমেণ্ডাছ চাউণ্ডছ আৰু এই বস্তুটোৱে কি কৰিব তাতে এটা চাউণ্ডৰ ক্ৰিয়েট কৰিব অ'কে চ' তাকে কি বুলি কোৱা হয় থাণ্ডাৰ বুলি কোৱা হয় চ' এইটো তোমালোকে বুজিলেই হ'ল যেতিয়া আমাৰ লাইটনিং হ'ব চ' লাইটনিংটো আমাৰ কি হ'ব এটা এনাৰ্জি আমাৰ সাউণ্ড এনাৰ্জি হিচাপেও কি হ'ব কনভাৰ্ট হৈ যায় ইমানখিনিলৈকে বুজিলেই হ'ল আৰু অ'কে তাৰপিছত আছে কি লাইটনিং কণ্ডাক্টৰ কি হয় ডাঙৰ ডাঙৰ অট্টালিকাবোৰত এনেকুৱা মেটেলৰ এডাল কি কৰা হয় ৰড লগোৱা হয় একদম ওপৰত আৰু সেইটো কানেক্ট কৰা হয় ক'ত একদম আৰ্থত আনি পেলাই কিয় কৰা হয় যেতিয়া আমাৰ এই কোনোবা এটা ছাপ'জ বেছি পজিটিভলি চাৰ্জড বা নেগেটিভলি চাৰ্জড ক্লাউড ওপৰত আহি গ'লে কি হ'ব তাৰ পৰা আমাৰ কি হয় তাতেতো আমাৰ কি লাইটনিং হ'ব পাৰে কেনেকৈ হ'ব পাৰে এতিয়া আৰু এটা কথা মাজতে থাকি গ'ল চোৱা যেতিয়া কি হ'ব আমাৰ মানুহ গছৰ ওপৰত বা কেতিয়াবা মানুহৰ ওপৰত এনেকুৱা বজ্ৰপাত পৰে যে মানুহ মৰি যায় এইটো কিয় হয় যেতিয়া কি হ'ব এটা নেগেটিভলি বা এটা পজিটিভলি ছাপ'জ নেগেটিভলি চাৰ্জড ক্লাউড একদম আমাৰ পৃথিৱীৰ ওচৰতে আহি গ'ল আমাৰ এটমস্ফিয়াৰ যিটো আমাৰ আৰ্থ ছাৰ্ফেচ আছে আৰ্থ ছাৰ্ফেচৰ বহুতখিনি ওচৰত আহি গ'ল আমাৰ ওচৰতে আহি গ'ল চ' ছাপ'জ নেগেটিভলি চাৰ্জড চ' এনেই ক্লাউডৰে নেগেটিভ চাৰ্জটো অলপ তলফালে থাকে অ'কে চ' সেইবোৰ বেলেগ এটা ক্লাছত বুজাই দিম কিয় হয় এনেকুৱা চ' যেতিয়া তলত আহিব তেতিয়া কি হ'ব আমাৰ যিটো আৰ্থ ছাৰ্ফেচ থাকে তাতে পজিটিভ চাৰ্জ একুমুলেশ্যন হৈ যাব চ' পজিটিভলি চাৰ্জ একুমুলেশ্যন হোৱাৰ লগে লগে কি হ'ব সিহঁতৰ মাজত এক্সচেঞ্জ হ'ব চাৰ্জ এক্সচেঞ্জ হ'ব চ' তাতে কি হ'ব আমাৰ ইলেক্ট্ৰিচিটি হৈ যাব তাৰ পৰা চাৰ্জ ডিscharge হ'ব আৰ্থলৈকে চ' সেইকাৰণে কি হয় আমাৰ বজ্ৰপাত পৰে অ'কে চ' এনেকুৱা ধৰণে যেতিয়া আমাৰ বিল্ডিং চিল্ডিং কি হ'ব যেতিয়া যদি এনেকুৱা নেগেটিভলি চাৰ্জড এটা ক্লাউড ওচৰত আহি যায় দেন আমাৰ আৰ্থ ছাৰ্ফেচতে কি হ'ব পজিটিভ চাৰ্জ একুমুলেশ্যন হৈ যাব বা আমাৰ বিল্ডিংখন ওখ হয় চ' তাতে কি হৈ যাব পাৰে অপজিট চাৰ্জ একুমুলেশ্যন হৈ যাব পাৰে তেতিয়া তাতে কি হয় আমাৰ বজ্ৰপাত পৰিব পাৰে লাইটনিং হ'ব পাৰে চ' সেইটো সময়ত কি কৰে এই যিটো আমাৰ লাইটনিং কণ্ডাক্টৰ যিটো আমি মেটেৰিয়েল এটা ওপৰৰ ফালে লগাওঁ এনেকুৱা ৰড নিচিনা চ' সেইটোত কি হ'ব পাৰে সি কি কৰিব পাৰে সেইটো আনি পেলাই ক'ত কানেক্ট কৰা হয় একদম মাটিত কানেক্ট কৰা হয় চ' যদি ক্লাউডটো যদি আমাৰ পজিটিভ থাকে দেন পজিটিভ থাকিলে আমাৰ এই যিটো ৰডডাল লগাম ৰডডালতে কি হ'ব নেগেটিভ চাৰ্জ আহি যাব ক'ৰ পৰা আৰ্থৰ পৰা আৰ্থে কি কৰিব আৰ্থৰ পৰা সি নেগেটিভ ক্লাউড একুমুলেট কৰি ল'ব আৰু এই নেগেটিভ চাৰ্জটো কি কৰিব এয়াৰ মিডিয়ামত স্প্ৰে কৰি দিলে কি হ'ব যিটো ওপৰত পজিটিভ চাৰ্জ ক্লাউড আহিছিলে তাৰ সিহঁতৰ দুইটাৰ মাজত পটেঞ্চিয়েলটো কম হৈ যাব কম হ'লে কি হ'ব তাতে আমাৰ কোনো লাইটনিং নহয় অ'কে চ' এইটো ভাষাতে কৈ আছোঁ টু ছেভ এ বিল্ডিং ফ্ৰম দ্য ডেষ্ট্ৰাকটিভ এফেক্ট অফ লাইটনিং চ' ডেষ্ট্ৰাকটিভ এফেক্টৰ পৰা এখন বিল্ডিঙক বচাবৰ কাৰণে আমি কি কৰোঁ লাইটনিং কণ্ডাক্টৰ ইউজ কৰোঁ লাইটনিং কণ্ডাক্টৰ আমি ইউজ কৰোঁ ইট কনচিষ্ট অফ এ কপাৰ অৰ আইৰণ ষ্ট্ৰিপ চ' এইটো কিহৰ দ্বাৰা বনোৱা হয় কপাৰ অৰ আইৰণ ষ্ট্ৰিপৰ দ্বাৰা উইথ এ পইণ্টেড এণ্ড অন দ্য ওৱান ছাইড চ' এটা পইণ্ট ওপৰ ফালে কি কৰা হয় এটা পইণ্টেড জোঙা পৰ্চন থাকে অ'কে তাক আগফালটো কি হৈ থাকে জোঙা থাকে এট দ্য বটম এইটো এড হ'ব এট দ্য বটম ইট কেৰিজ এ বিগ মেটেল প্লেট হুইচ ইজ আৰ্থেণ্ট আৰু একদম তলতে কি কৰা হয় এটা মেটেল প্লেট লগোৱা হয় আৰু যাক নেকি কি কৰা হয়
আৰ্থেন কৰা হয় মানে মাটিত লগোৱা হয় ডিউৰিং এ থাণ্ডাৰষ্টৰ্ম when a charged cloud passes above the building it induces opposite charge on the pointed end of the conductor যেতিয়া কি হয় এটা চাৰ্জড ক্লাউড কি হয় আমাৰ ওপৰেদি পাছ হৈ যায় বিল্ডিংৰ ওপৰেদি পাৰ হৈ যায় সো হিটোত যিটো চাৰ্জ থাকিব তাৰ অপোজিট চাৰ্জ কত জমা হ'ব আমাৰ এই পইণ্টেড এণ্ডত কোন কাৰ যিটো আমি কণ্ডাক্টৰ লগাও বা ৰড লগাও তাতে ওকে the end cannot retain the charges and hence sprays them to surrounding air this reduces the potential of the cloud and thus avoiding the lightning discharge এতিয়া কি হ'ব এই যেতিয়া দুইটাতে কি হ'ব অপোজিট চাৰ্জ আহি যাব ওপৰত এটা ওপৰৰ যিটো চাৰ্জ আছিলে আমাৰ যিটো কণ্ডাক্টৰ তলত লগাইছো এই কণ্ডাক্টৰত বেলেগ চাৰ্জ থাকিব দেন কি কৰিব এই আমাৰ যিটো ৰড থাকে সি যিমানখিনি চাৰ্জ একুমুলেট কৰিছে সিখিনি কি কৰিব নোৱাৰে ধৰি ৰাখিব নোৱাৰে সি স্প্ৰে কৰি দিয়ে এয়াৰ মিডিয়ামত স্প্ৰে কৰাৰ লগে লগে কি হ'ব এইটো যদি নেগেটিভ হয় ওপৰত যদি পজিটিভ আছিলে দেন নেগেটিভ পজিটিভ মিলি পেলাই কি হৈ যাব নিউট্ৰেল হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ দুইটাৰ মাজত পটেনশিয়েলটো নাইকিয়া হৈ যাব আৰু তেনেকা লাইটনিং হোৱাৰ চান্সেছ কম হৈ যায় ওকে if however the discharge takes place the lightning conductor provides an easy passage to the charge from the cloud to the earth আৰু যদি কি হৈ যায় ডিসচাৰ্জ হৈ যায় সাপোজ দুইটাৰ মাজত এনেকা লাইটনিং টাইপ হৈ যায় সো লাইটনিং হৈ গলে তাৰ পৰা যদি চাৰ্জ আহে ক্লাউডৰ পৰা আহিলে কি হ'ব ই কালেক্ট কৰি লয় কণ্ডাক্টৰটো কালেক্ট কৰি পেলাই মাটিতে নাইকিয়া কৰি দিয়ে মাটিলৈকে পাছ কৰাই দি দিয়ে দেন কি নহয় আমাৰ কোনো ধৰণৰ ক্ষতি নহয় ওকে সো আজিৰ কাৰণে ইমানেই থেংক ইউ